বোকাখাতৰ এজন দুৰ্ভগীয়া যুৱক। যুৱকজনে কটাইছে দুৰ্বিষহ জীৱন। জটিল ৰোগত আক্ৰান্ত হৈ যুৱকজনে জীৱন কটাইছে বিচনাত। বিচনাতে শৌচ প্ৰস্ৰাৱ কৰা ককায়েকৰ যতন লৈছে ভনীয়েকে। পৰিয়াল ভৰণ পোষণ দিয়াৰ সময়ত বিচনাক লগৰী কৰি লৈছে এজন যুৱকে। পিতৃ মাতৃৰ বিয়োগৰ পিছত ল'ৰাজনে বাগিচাৰ লাইনৰ মাজত এখন চেলুন খুলি দায়িত্ব লৈছিল ভনীয়েকৰ পঢ়া শুনাৰ লগতে দৈনিক ভাত সাজলৈকে। কিন্তু যোৱা নৱেম্বৰ মাহৰ পৰা ল'ৰাজন এক জটিল ৰোগত আক্ৰান্ত হৈ আজি প্ৰায় 5টা মাহে একমাত্ৰ বিচনাক লগৰী হিচাপে লৈ কটাইছে দুৰ্বিষহ জীৱন। ককাক আইতাক শাৰীৰিকভাৱে অক্ষম, আজি কুপতি নহল চৰকাৰী কোনো হিতাধিকাৰী। এনে পৰিস্থিতিৰ বাবে ভনীয়েকে এৰিব লগা হল বিদ্যালয়। বিচনাতে শৌচ প্ৰস্ৰাৱ কৰা ককায়েকৰ যতন লয় ভনীয়েকে। দুৰ্ভগীয়া ল'ৰাজন বোকাখাত সমজিলাৰ বিহৰা চাহ বাগিচাৰ বৰলাইনৰ পাপু তাঁতী। জৰাজীৰ্ণ গৃহত বসবাস কৰিবলগীয়া হৈছে পাপু তাঁতীৰ লগতে বিশেষভাৱে সক্ষম আইতা, ককাক আৰু ভনীয়েকে। এসাঁজ খোৱাৰ বাবে চিন্তা কৰিবলগীয়া হৈছে বৰ্তমান পৰিয়ালটিয়ে। প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ অধীনত ল'ৰাজনৰ বাবে এটা গৃহ আবণ্টন হৈছিল যদিও গৃহ নিৰ্মাণৰ দায়িত্ব লোৱাজনেও বিভিন্ন অজুহাতত আজিলৈকে সম্পূৰ্ণ কৰা নাই গৃহটি। বিচনাৰ পৰাই স্থানীয় বিধায়ক ও মন্ত্ৰী অতুল বৰা আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সহায়ৰ বাবে কাটৰ আহ্বান জনাইছে পাপু তাঁতীয়ে। মই এনেকৈ পৰিস্থিতিত পৰি আছোঁ, মোৰ কঁকালৰ পৰা খোজকাঢ়িব নোৱাৰোঁ আৰু মই আপোনালোকক অনুৰোধ জনাইছোঁ যে মই যেনে তেনে হ'লেও আপুনি মোক হেল্প কৰিব আৰু আপোনাৰ অতুল বৰাক মই জনাইছোঁ আৰু মই এনেকৈ হেমন্ত বিশ্ব শৰ্মাৰো জনাইছোঁ যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে মোক হেল্প কৰি আৰু চিকিৎসা কৰাই দিব লাগে। ঘৰত এনেকৈ আছে মানুহ, লেকিন ককা আছে, ককা খোজকাঢ়িব নোৱাৰে। তাৰপিছতে আইতা আছে, আইতা ক'বও নাজানে, একোৱেই নোৱাৰে। মা দেউতা নাই? মা দেউতাটো কেতিয়াবা ঢুকালে, এতিয়া 2 বছৰ হৈ গ'ল। তাৰপাছত এনেকৈ কাম কৰা মানুহ নাই। এতিয়া মই ঘৰখন চলাই আছিলোঁ, চেলুন চলাই। এতিয়া মই পৰি যোৱাৰ কাৰণে ভাইটি ভণ্টিও আছে। ভণ্টিৰ স্কুলটো এৰাই গ'ল মই পৰি যোৱাৰ কাৰণে। এইটো কোন জেগা হয়? এইটো বিহৰা বাগিচা। বিহৰা বাগিচা ন? কি নাম তোমাৰ? মোৰ নাম পাপু তাঁতী। কিমান বয়স হৈছে? 18। মই খুব দুখেৰে জনাব বিচাৰোঁ, বিহৰা চাহ বাগিচাৰ এঘৰ পৰিয়াল আমি আহি মানে একদম মৰ্মাহিত হ'ব হৈছোঁ। যিহেতু এই পৰিয়ালবৰ্গৰ এজন ল'ৰা আমাৰ বাগিচা চেলুনত কাম কৰিছিল, নিজে চেলুন এটা খুলি পেলাই তাত চুল দাঢ়ি কাটিছিলে। ঘপককৈ তাৰ কঁকালত বেমাৰ হ'ল আৰু ভৰি দুটা নচলা হৈ গ'ল। আমি পৰিস্থিতিৰ বুজ ল'ব যেতিয়া আহিলোঁ, চাইছোঁ মা দেউতা 2 বছৰ হৈ গ'ল ঢুকালে, ককা আইতা আছে, দুইজনেই মানে একেবাৰে বৃদ্ধ অৱস্থা, ইহঁতি খোজকাঢ়িব পৰা নাই। আৰু এই পৰিস্থিতিত ল'ৰাজনে মানে ঘৰখন মেইনটেইন কৰিছিলে আৰু ল'ৰাজনৰ এতিয়া ভাইটি ভণ্টি আছিলে। এই ভাইটি ভণ্টিও এতিয়া স্কুল গৈছিলে, সেই স্কুলৰ যাৱতীয় সামগ্ৰী যোগান ধৰিব নোৱাৰাৰ কাৰণে ভাইটি ভণ্টি স্কুল এৰিলে, ল'ৰাজন বিচনাত আছে। পৰিস্থিতি মানে ক'ব গ'লে মানে একেবাৰে বেয়া, মানে চাই মানে দুখ লাগিছে। কোম্পানী বাগিচাৰ চিকিৎসা চলাইছিলে, কিন্তু পৰ্যাপ্ত পৰিমাণে তেনেকৈ চিকিৎসা মানে দিয়া মানে ব্যৱস্থা নহ'ল, বা তেওঁলোকৰ ঘৰত কাম কৰা বাগানত তেনেকৈ ৱাৰ্কাৰো নাই, যাৰ কাৰণে ল'ৰাজন আহি পেলাই বিচনাত পৰি আছে। আৰু দুৰ্ভাগ্যৰ কথা যে আমি চাই পেলাই দুখ লাগিলে আৰু মই নিজেই মানে চিন্তা কৰিলোঁ যাতে এই বিষয়টো লৈ পেলাই আমি যাতে অলপমান মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি আমি অনুৰোধ জনাওঁ, তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া সদায় মানে ৰাইজৰ হকে মানে মাত মাতি আহিছে, ৰাইজৰ কাৰণে চিন্তা কৰিছে। গতিকে মই মুখ্যমন্ত্ৰী আৰু আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক মই অনুৰোধ জনাওঁ যে এই ল'ৰাজনক যাতে কিবা প্ৰকাৰে আপোনালোকে সহায় কৰি যাতে তাক ভাল কৰি দিব পাৰিলে। এই ল'ৰাজনেই মানে ঘৰখন চলায় আৰু ল'ৰাজন আজি বহি গ'ল। গতিকে কিবা প্ৰকাৰে সহায় কৰি যাতে চিকিৎসা যাতে কৰি দিয়া হওক। পৰিস্থিতিটো বহুত বেয়া। ঘৰখনৰ মানে চালে আপোনালোকে গম পাব যে একদম মানে খাবলৈ একমুঠা আনাজ নাই, মানে তেনেকৈ পৰিস্থিতিত আছে। গতিকে মই অনুৰোধ জনাওঁ, লগতে আমাৰ চৰকাৰ ফালেদি অৰুণোদয় আঁচনি বা বৃদ্ধ পেঞ্চন যিখিনি পাবলগীয়া চৰকাৰী আঁচনিও তেনেকৈ পোৱা নাই। PMY ঘৰ এটা পাইছিলে, সেই ঘৰটোকো তেওঁলোকে বনাব পৰা নোহোৱাৰ কাৰণে মানে পঞ্চায়ত ফালেদি কাৰোবাক দায়িত্ব দিছিলে, কিন্তু ঘৰটো অধুৰা হৈ আছে। গতিকে মই অনুৰোধ জনাওঁ
এই পৰিয়ালটিক যাতে মানে বেমাৰৰ পৰা আৰু যাতে অলপ আঁচনি দি সহায় কৰি যাতে উপকৃত কৰে এই মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ তথা আমাৰ স্থানীয় বিধায়ক ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। বোকাঘাটৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।